ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি আক্ৰমণকাৰী আৰু অসম আৰক্ষীৰ যি আক্ৰমণকাৰী, যি ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষী হিচাপে আছিলে, যিসকলে আক্ৰমণ কৰিছিলে সেইসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক কথা। কাৰণ আমি অসম আৰক্ষীক সন্মান কৰো, অসম আৰক্ষীক গৌৰৱ কৰো, অসম আৰক্ষীক আমি চেলুট জনাও। অসম আৰক্ষী আমাৰ আশা আৰু ভৰসা। অসম আৰক্ষীক কোনোবাই মাৰপিট কৰিব, কোনোবাই ইটিকিং কৰিব, কোনোবাই লাথ মাৰিব, সেয়া আমি চাই থাকিব নোৱাৰো। গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিসকল লোকে সন্মানীয় সাংসদ গৰাকীক আক্ৰমণ কৰিছিল, অসম আৰক্ষীক আক্ৰমণ কৰিছিল, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে।